আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শচীন তেণ্ডুলকাৰে। নেক্সট কুৱেশ্যন, অজন দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 16 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, ভাৰতৰ সমাজ সংস্কাৰ তথা নৱজাগৰণৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়ক। নেক্সট কুৱেশ্যন, তুজুক-ই-বাবৰি গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাবৰ। নেক্সট কুৱেশ্যন, স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰবাহিনী কোনে গঠন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভৌম বংশ। নেক্সট কুৱেশ্যন, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1955 চনত। নেক্সট কুৱেশ্যন, আদিত্য মানে কি ভাষাত সূৰ্য? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সংস্কৃত ভাষাত। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোমদেওক। নেক্সট কুৱেশ্যন, ছুইডেনৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ষ্টকহোম। নেক্সট কুৱেশ্যন, চুকাফা অসম প্ৰৱেশ কৰাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বডৌচা। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যই অসমৰ সৈতে চুটি সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰাই। নেক্সট কুৱেশ্যন, আহোমসকলৰ 600 বছৰীয়া শাসনকালত কিমানজন মুঠ ৰজা আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 41 জন। নেক্সট কুৱেশ্যন, বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিহাৰত। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্যৰ শাসনকালত ভাৰতলৈ ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনখন ৰাজ্যই লোকপথ মোবাইল এপ মুকলি কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি আছিল? ইয়াৰ
অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফুলগুৰিৰ ধাবা। নেক্সট কুৱেশ্যন, কোন বছৰত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1927 চনত। নেক্সট কুৱেশ্যন, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ অভিধান সংকলন কৰা প্ৰথমজন আমেৰিকাৰ মিছনেৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাইলছ ব্ৰনছন। নেক্সট কুৱেশ্যন, আদিত্য L1এ সূৰ্যৰ বায়ুমণ্ডলৰ কোনটো অঞ্চলত মূলতঃ অনুসন্ধান কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলোকমণ্ডলৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 24 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, চন্দ্ৰায়ন 3ৰ সহযোগী মিছন সঞ্চালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কল্পনা কালহস্তি। নেক্সট কুৱেশ্যন, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰকাসুৰে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট জিলাত। নেক্সট কুৱেশ্যন, G7 ছামিট 2024 ক'ত হ'ব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইটালীত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশৰ। নেক্সট কুৱেশ্যন, বন্দে মাতৰম গীতৰ কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1960 চনত। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে সৰ্বপ্ৰথমে অসমত কিমান চনত জাহাজ চলাচল আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ 1840 চনত, অপশ্যন বি 1844 চনত, অপশ্যন চি 1847 চনত আৰু অপশ্যন ডি 1849 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে এই সম্পৰ্কে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।